প্ৰভু স্বৰ্গলৈ শ্ৰেষ্ঠ হ'ব। Who will be the greatest kingdom of God? প্ৰথমে প্ৰভুক ধন্যবাদ দিওঁ ভাল সময় দিয়াৰ কাৰণে। আৰু আমাৰ মাজত আজি কেইজনমান নতুন আলহীও আমাৰ গুৱাহাটীৰ পৰা আছে, তেওঁলোককো মই ধন্যবাদ দিওঁ। আগে যিমানবোৰ আহিছে সকলোকে আশীৰ্বাদ কৰক প্ৰভুৱে। তো সকলোৱে আত্মিক আহাৰ খাবলৈ মন আছে নে নাই? আত্মাত বাঢ়িবলৈ মন আছে? যদি আত্মাত যদি বাঢ়িবলৈ লাগে, প্ৰভুৰ বাক্য আমাৰ জীৱনত বহুত ইম্পৰ্টেণ্ট হয়। আৰু মই সেইদিনাখন মোৰো হাউচ চাৰ্চত মই কৈছিলে যে প্ৰভুৰ বাক্যত যিটো কৈছে, মানুহ পইচাৰ অভাৱত নষ্ট হোৱা নাই, বিশ্বাসৰ অভাৱত নষ্ট হোৱা নাই, কিন্তু মানুহক কৈছে জ্ঞানৰ অভাৱতহে নষ্ট হৈছে। মানুহবিলাক যদি নষ্ট হৈছে, জ্ঞানৰ অভাৱতহে নষ্ট হৈছে। ঈশ্বৰৰ বাক্যৰ জ্ঞান আমাক প্ৰত্যেকজন ব্যক্তিক লাগে। আৰু সেই জ্ঞান যদি আমাৰ তাত নাই, আমি খ্ৰীষ্টিয়ান হৈ থাকিবলৈ পাৰে, কিন্তু আমি কেতিয়াও বেনিফিট নাপাব। আমাৰ জীৱন নষ্ট হোৱাৰটো চান্সেছটো থাকে। আজি ঈশ্বৰৰ বাক্যটো চাওঁ, ঈশ্বৰৰ ৰাইজৰ বিষয়ে আমি চাওঁ। মই বহুতবাৰ মই কৈ আহিছো এবাউট দ্য কিংডম অফ গড, ঈশ্বৰৰ ৰাইজৰ বিষয়ে। আৰু এই ঈশ্বৰৰ ৰাইজৰ বিষয়ে অলৰেডি লাইক ডানিয়েল প্ৰফেচাই কৰিছে যে এটা ৰাজ্য স্থাপন কৰিব এই পৃথিৱীত। আৰু সেই ৰাজ্য কোনেও লৰচৰ কৰিবলৈ নোৱাৰে, প্ৰফেচি কৰা হৈছে। অ'কে, যদি আমি চাওঁ ডানিয়েল চেপ্টাৰ 2:44, সকলোৱে মোৰ পাছত পঢ়িব ডানিয়েল 2:44। আৰু সেই ৰাজ্যসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব, সেয়ে কেতিয়াও বিনষ্ট নহব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহব। আৰু সকলো ৰাজ্য ভাঙি দুখৰ কৰি সকলোকে সংহাৰ কৰিব, আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব। Hallelujah, praise the Lord. প্ৰাৰ্থনা কৰিম। প্ৰভু তোমাক ধন্যবাদ দিছো, Lord my Father, তোমাৰ বাক্য বুজিবলৈ আমাক জ্ঞান দিয়া। প্ৰভু তোমাৰ পবিত্ৰ আত্মাৰ সহায় তোমাৰ ৰাজ্য বুজিবৰ কাৰণে পিতা মই তোমাৰ হাততে খুলি দিছো, যীশুৰ নামত আমেন। ইয়াতে দানিয়েল ভাৱবাদীয়ে প্ৰভু যীশু খ্ৰীষ্টৰ 500 বছৰ আগত তেওঁ প্ৰফেচি কৰিছে যে ৰাইজসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব। ঈশ্বৰে এটা ৰাজ্য স্থাপন কৰিব, সেয়ে কেতিয়াও বিনষ্ট নহব, কোনেও এই ৰাজ্য ধ্বংস কৰিবলৈ নোৱাৰিব, আৰু সেই ৰাজ্য কোনেও পৰাজিত কৰিবলৈ নোৱাৰিব, আৰু কেতিয়াও সংহাৰ নহব। কিন্তু এই ৰাজ্য ভাঙি দুখৰ কৰি সকলোৱে সেই সংহাৰ কৰিব, আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব। এইটো দানিয়েলে প্ৰফেচি কৰিছে। আৰু সেই ৰাজ্য সেই ঈশ্বৰে আমাক বিচাৰিবলৈ দিছে, ৰিলিজন বিচাৰিবলৈ দিয়া নাই। অ'কে, মই কৈছো ঈশ্বৰৰ ধৰ্ম নাই, ঈশ্বৰৰ ৰাজ্যহে আছে। আৰু সেই গতিকে কৈছে ৰাজ্য স্থাপন কৰিব, আৰু যি ৰাজ্যই চিৰকাললৈকে থাকিব, কোনেও তাক ধ্বংস কৰিবলৈ নোৱাৰে। অ'কে, আৰু গতিকে প্ৰভু যীশু খ্ৰীষ্ট এই পৃথিৱীত আহি পেলাই ঘোষণা কৰিছে, চোৱা স্বৰ্গ ৰাজ্য তোমাৰ ওচৰতেই হ'ল। অ'কে, তোমালোকে মন সলনি কৰা, repent for the kingdom of God is at hand. মত্তী 4:17 এই কথাটো কৈছে। অ'কে, তোমালোকে মন পৰিৱৰ্তন কৰা, কাৰণ ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰতেই আছে। তোমালোকে ৰিলিজন লাগে না, তোমালোকে ৰাজ্যত থাকিবা। মই কৈ আছো দুটাহে ৰাজ্য আছে, এটাটো শয়তানৰ ৰাজ্য আৰু এটাটো ঈশ্বৰৰ ৰাজ্য, যেটা আমি চকুৰ লগত দেখা নোপোৱা আনচিন ৰাজ্য। মই খ্ৰীষ্টিয়ান হলো, মই যীশুক মই গ্ৰহণ কৰিলো,
বুলিলেই যে তুমি ঈশ্বৰৰ ৰাজ্যত আছে এইটো নহয়। কাৰণ কৈছে নতুন জন্ম যদি নহয় তুমি ঈশ্বৰৰ ৰাজ্যত সোমাবলৈ নোৱাৰা। তোমাৰ আত্মাৰ জন্ম হ'বলৈ লাগিব। এই মানসিক জন্মত তুমি ঈশ্বৰৰ ৰাজ্যত তুমি সোমাবলৈ নোৱাৰে। আত্মাৰ জন্ম হ'বলৈ লাগিব যদি এই ঈশ্বৰৰ ৰাজ্যত যদি থাকিবলৈ লাগে। এতিয়া এইটোহে তুমি বেপ্টিষ্টৰ হয় না লুথাৰেনৰ হয়, কোনটো খ্ৰীষ্টিয়ান হয়, কোনটো ধৰ্মৰ হয় এইটো নহয়, আপুনি কোনটো ৰাজ্যৰ হয়, আপুনি কোনটো ৰাজ্যত থাকে, আপোনাৰ স্বভাৱ চৰিত্ৰটো এনেকুৱাই হয়। ঈশ্বৰৰ ৰাজ্যত যদি আপুনি আছে, তুমি কি খাব কি নাখাব তুমি একোকে চিন্তা নকৰে তুমি। আৰু তুমি যদি শয়তানৰ ৰাজ্যত আছে, সদায় তুমি কি খাব, অকে কি পিন্ধিব, কি উৰিব, অকে এই সকলোকে তুমি চিন্তা কৰিবলৈ কৈছে। এই জগতৰ মানুহ এইটোহে চিন্তা কৰে। কিন্তু তুমি যদি ঈশ্বৰৰ ৰাজ্যত যদি আছে, এইবিলাকক তুমি চিন্তা কৰিবই নালাগে। কাৰণ তুমি ঈশ্বৰৰ ৰাজ্যত আছে, তোমাক কি লাগে প্ৰভুৱে চব জানে। অকে, এবাৰ পঢ়িম মথি লিখা 6 অধ্যায় 31 পৰা 33 পদলৈ। এই হেতুকে কি খাম, কি পান কৰিম বা কি পিন্ধিম এই বুলি চিন্তা নকৰিবা, কিয়নো অনা ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন এই বিষয়ে স্বৰ্গৰ পিতৃয়ে জানে। কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, যাতে এই সকলোবোৰ তোমালোকক দিয়া হ'ব। Come hallelujah, praise the Lord. আপুনি যদি ঈশ্বৰৰ ৰাজ্যত আছে, আপুনি কি খাব, কি পিন্ধিব, কেনেকৈ চলিব আপুনি চিন্তা নকৰে। কাৰণ আপোনাৰ পিতৃয়ে জানে আপোনাৰ কি লাগে। অকে, আপুনি যদি ৰাজ্যত আছে, কিংডম লাইফষ্টাইলটো এনেকুৱা হয়, ঈশ্বৰৰ ৰাজ্য প্ৰথমে তুমি বিচাৰিবলৈ লাগিব। টকা বিচাৰিবলৈ নহয়, অকে, তোমাৰ চাকৰি প্ৰথম নহয়, তোমাৰ ভাত পানী প্ৰথম নহয়, কিন্তু তুমি প্ৰথম ঈশ্বৰৰ ৰাজ্য আৰু দ্বিতীয়টো ধাৰ্মিকতা। অকে, বিচাৰিবলৈ দিয়াটো ফাৰ্ষ্ট মানে প্ৰাইমাৰী। ঈশ্বৰৰ ৰাজ্য তোমাৰ মাজতে আছে বুলি কৈছে, তোমালোকৰ হৃদয়তে আছে, তোমালোকৰ মাজতে আছে। ঈশ্বৰৰ ৰাজ্য মানে তেওঁৰ শাসনত তুমি থাকা। অকে, তেওঁৰ আইন তুমি মানি পেলাই চলা। যদি তুমি ঈশ্বৰৰ ৰাজ্যত আছে, তুমি চিন্তা নকৰিবা জীৱনৰ কাৰণে। তুমি যে ধৰ্মত আছে, ধৰ্ম যদি মানি চলিছে, তুমি কি খাব, কি পান কৰিব, কি পিন্ধিব, তুমি তাকহে তুমি সদায় চিন্তা কৰি থাকিব। অকে, প্ৰথমটো কি বিচাৰিব লাগে, ঈশ্বৰৰ ৰাজ্য। নাম্বাৰ 2 ধাৰ্মিকতা। ধাৰ্মিকতাটো হ'ল लाइफस्टाइल হয়। इसोरनि रायजोआव धोरोमनिया जिउ खुंनाया जाबाय, बे जाबाय लाइफस्टाइल। बियो गोबां मानसिनो इसोरनि रायजोखौ नांगौ, नाथाय धोरोमनिया जिउ खुंनो नागिरा। इसोरनि रायजोआव नोङो दङब्ला नोङो धोरोमनिया नोङो जिउ खुंथारनांगोन। धोरोमनिया जायाब्ला बिनि रायजोआवहाय नों थानो हाया। ओके, ঈশ্বৰৰ ৰাজ্যত যদি তুমি আছে, তুমি ধাৰ্মিক তুমি হ'বলৈ লাগিব। এইটো প্ৰথম হয়, ফাৰ্ষ্ট বুলি কৈছে এইটো। ওকে, প্ৰথম তুমি বিচাৰিবলৈ লাগে ৰাজ্য আৰু ধাৰ্মিকতা। তুমি ঈশ্বৰৰ ৰাজ্যত আছে, কিন্তু তুমি মদ এৰিবলৈ নাপাৰে। ঈশ্বৰৰ ৰাজ্যত আছে, সাদা এৰিবলৈ নাপাৰে। ঈশ্বৰৰ ৰাজ্যত আছে বুলি কৈছে মিছা কথা কোৱাটো এৰিবলৈ নোৱাৰে। ঈশ্বৰৰ ৰাজ্যত আছে হিংসা, ঈৰ্ষা, জিলাচি, বেকবাইটিং, গছিপিং তুমি এৰিবই নোৱাৰে। কেনেকৈ ঈশ্বৰৰ ৰাজ্যত থাকিব? ঈশ্বৰৰ ৰাজ্যৰ লাইফষ্টাইলটো এইটো নহয়। ঈশ্বৰে ৰাইজনী লাইফষ্টাইল जाहैबाय বিচাৰকবোৰ শত্ৰুক নিজৰ নিচিনাকৈ প্ৰেম কৰিব লাগিব। ঈশ্বৰৰ ৰাইজৰ লাইফষ্টাইলটো প্ৰভু প্ৰথম প্ৰেম দিবলৈ লাগিব। ঈশ্বৰৰ ৰাইজৰ লাইফষ্টাইলটো হ'ল তুমি সৰু হ'বলৈ লাগিব। ঈশ্বৰৰ ৰাইজৰ লাইফষ্টাইলটো তুমি নম্ৰ হ'বলৈ লাগিব, ধাৰ্মিক হ'বলৈ লাগিব। আৰু যদি ধাৰ্মিক যদি আমি নহয়, ওকে, তুমি ঈশ্বৰৰ ৰাইজত তুমি থাকিবলৈ তুমি নোৱাৰে। Come hallelujah, praise the Lord. কাৰণ খ্ৰীষ্টিয়ানটো ধৰ্ম নহয়, খ্ৰীষ্টিয়ানটো ঈশ্বৰৰ ৰাজ্যহে হয়।
তুমি ঈশ্বৰৰ ৰাজ্যত থাকিব নে শয়তানৰ ৰাজ্যত তুমি থাকিব তাকে জানিবলৈ লাগে Praise the Lord Hallelujah ঈশ্বৰৰ ৰাজ্যত যদি আমি আছো ঈশ্বৰৰ ৰাজ্যত ঈশ্বৰে নিজৰ দাস বিলাকক ৰাখিছে ওকে এনয়েন্টেড মানুহ বিলাকক ঈশ্বৰে ৰাখিছে এইটো জানিব লাগে দেই প্ৰভুৰ ৰাজ্যত এনয়েন্টেড মানুহ বিলাকক ৰাখিছে আৰু সেই এনয়েন্টেড মানুহক তুমি গ্ৰহণ কৰি পেলাই মানি পেলাই চলিবলৈ লাগে তুমি ঈশ্বৰৰ ৰাজ্যত আছে বুলি কৈছে কিন্তু প্ৰভুৰ দাসক তুমি গ্ৰহণ কৰিবলৈ নোৱাৰে প্ৰভুৰ দাসক তুমি মানি চলিবলৈ নোৱাৰে তথাপিও তুমি একো ঈশ্বৰৰ ৰাজ্যত তুমি পাবলৈ নোৱাৰে ওকে এবাৰ আমি চাম ইব্ৰী 13 অধ্যায় 17 পদ অসমীয়াত মই পঢ়িম বৰত পঢ়িবা শুনিবা সকলোৱে কম আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বহিপুত হওক কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে এতেকে তেওঁলোকে যেন সেই কৰ্মৰ অৰ্থ চৰেৰে নকৰি আনন্দৰে কৰিব পাৰিব তাৰ কাৰণে তেওঁলোকৰ বহিপুত হওক কিয়নো অৰ্থ চৰেৰে কৰিলে আপোনালোকৰো একো হিত নহব বৰফৰ নামলৈ কৈছে नोंसोरो गावसोरनि दैदेनग्रा फोरनि बाथ्राखौ मानि आरो बिसोरनि हुकुमफोरखौ फालि जिराया जासे बिसोरो नोंसोरखौ दिथा होयो बे दैदेनगिरिफोरखौ इसोरनि एनॉइंटेड अभिषेक दासफोरखौ नोंसोर जुदि मानियाब्ला बिसोरनि हुकुम होनायखौ मानियाब्ला नोंसोरा जाबाय जेबो लाब जानाय नङा होनना बुंदों भाई मानोना इसोरनि रायजोआव इसोरा अभिषेक व्यक्ति ঈশ্বৰৰ रायजोत ঈশ্বৰৰ अभिषेक एनॉइंटेड मेन বিলাকক ৰাখিছে আৰু তেওঁলোকক আপুনি বহিপুত হ'ব লাগিব নিজক আমি লাইক খুদাই দিবলৈ লাগিব তেওঁলোকক ৰিসিভ কৰিবলৈ লাগিব তেওঁলোকক গ্ৰহণ কৰিবলৈ লাগিব আৰু তেওঁলোকে যদি দুখ পায় তোমাৰ একো লাভ নহব বুলি কৈছে ওকে লাইক ঈশ্বৰৰ ৰাজ্যটো এনেকুৱাহে চলে ঈশ্বৰৰ ৰাজ্যত ঈশ্বৰে এনয়েন্টেড মেন বিলাকক ৰাখিছে তেওঁলোকক আপুনি গ্ৰহণ কৰিবলৈ লাগিব তেওঁলোকক মানি চলিবলৈ লাগিব বহুত সময়ত আমি যেতিয়া কওঁ ওকে মানি চলিবলৈ নোৱাৰে ওকে আমি কওঁ কেতিয়াবালে প্ৰাৰ্থনা কৰিবলৈ আহে কওঁ নাই আপুনি নেক্সট উইকত বুধবাৰত আপুনি ফাষ্টিং থাকিবলৈ আহিব দেই বুলি কৈছে আপুনি মানিব নোৱাৰে এইটো খালি কুমুদি গৈছে বুলি ভাবিছে ওকে প্ৰাৰ্থনা কৰিছে দেখোন ভালেই হোৱা নাই আৰু দেখোন আহিবলৈ দিছে আৰে প্ৰভুৰ দাসৰ কথা যদি তুমি গ্ৰহণ কৰিবলৈ নোৱাৰে তুমি কেনেকৈ ভাল হ'বলৈ পাৰে তুমি ৰিচিভ কৰিবই নোৱাৰে আৰু আপোনাৰ বেমাৰ কেনেকৈ ভাল হ'বলৈ পাৰে ওকে প্ৰভুৰ দাসৰ আদেশ মানি চলিবা তেওঁলোকক অমান্য কৰিবলৈ নালাগে বুলি কৈছে ওকে আমি যদি চাওঁ 1 থেছালনিকা 2 অধ্যায় 13 পদ এই কাৰণে আমি সকলো সময়তে ঈশ্বৰৰ ধন্যবাদ জনাওঁ ঈশ্বৰৰ বাক্য যেতিয়া আপোনালোকে আমাৰ পৰা পাইছিল তেতিয়া মানুহৰ বাক্য বুলি নহয় কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্ৰহণ কৰিছিল আৰু সেই বাক্য স্বৰূপেই ঈশ্বৰৰ বাক্য এই বাক্য বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে বড় মামা দিলেন দেন Paul menaiki seni bathako prosa kalamdı. Paul
অকে প্ৰভু দাস বিলাকে প্ৰভুৰ বাক্য প্ৰচাৰ কৰিছে তেওঁলোকে মানুহে কথা কোৱা বুলি তেওঁলোকে নহয় ঈশ্বৰৰ বাক্য বুলি তেওঁলোকে গ্ৰহণ কৰিছে আৰু যেতিয়া আমি প্ৰভুৰ বাক্য আমি কওঁ কথা প্ৰভুৰ বাক্য কৈছে আমি কিন্তু নিজৰ কথাটো কোৱা নাই প্ৰভুৰ বাক্যই কৈছে তাক যদি প্ৰভুৰ বাক্য হিচাপে যদি গ্ৰহণ কৰিবলৈ পাৰে তেতিয়া আপুনি অকে তাৰ লাভটো আপুনি পাবলৈ পাৰে অকে আমি যেতিয়া আমি কাৰোবাক ভাল হোৱাৰ কাৰণে আমি কথা কওঁ এইটো তোমাক এটেক কৰা নহয় অকে তোমাৰ ভালৰ কাৰণেহে কথা কৈছো মানুহবিলাকে যেতিয়া আমি কওঁ ভাল হ'বলৈ লাগে তোমাৰ বেনিফিট লাভৰ কাৰণে কথা কয় তেতিয়া তেওঁলোকে মোক টাৰ্গেট কৰিবলৈ কৈছে মোকহে এটেক কৰিছে বুলি ভাবে আমি কৈ এটেক নকৰো তোমালোকৰ ভালৰ কাৰণে কথা কওঁ আমি প্ৰভু দাসক যদি এনয়েন্টেড দাসক যদি আপুনি গ্ৰহণ কৰিবলৈ নোৱাৰে অকে যিশুক আপুনি গ্ৰহণ কৰিবলৈ নোৱাৰে প্ৰভু দাসক যদি আপুনি ৰিজেক্ট যদি আপুনি কৰে অকে আপোনাৰ বেয়া হ'ব আৰু গতিকে প্ৰভু যীশুৱে এটা উদাহৰণ দিছিলে যে এজন ৰজাই নিজৰ ল'ৰাৰ অকে ভোজ বনাইছে বিয়াৰ ভোজ আৰু সবকে ইনভাইট কৰিছে আৰু সব ইনভাইট কৰিছে প্ৰভু দাসবিলাক গৈ পেলাই ৰজাই কৈছে যোৱা তেওঁলোকক সব ইনভাইট কৰিবি আৰু এই সময়ত কৈছে নাই মোৰ গুৰু বিক্ৰী কৰিবলৈ লাগে আগত নহয় মোৰ কোনোবা বেমাৰ হৈছে নহয় মোৰ এনেকুৱা কাম আছে কোনেও ইনভাইটটো প্ৰভু দাসবিলাককে ৰিচিভ কৰা নাই বৰঞ্চ সেই দাসবিলাকক মাৰি দিছে আৰু সেই সময়ত ৰজাই খং উঠি পেলাই অৰ্ডাৰ দি দিছে অকে যেতিয়া তেওঁলোকে মাতাটো অহা নাই সব কৈছে ভিক্ষাৰী এই বাটত থকা অকে সেইবিলাকক এই গৰীব মানুহবিলাকক তেওঁলোকে ইনভাইট কৰা তেওঁলোকক আনা বুলি কৈছে অকে প্ৰভু দাসক ৰিজেক্ট কৰিছে আৰু কৈছে তেওঁলোকৰ অৱস্থা শেষৰ কৈছে তেওঁলোকক আন্ধাৰত তেওঁলোকে পেলাই দিছে প্ৰভু দাসক ৰিজেক্ট কৰাৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত আপুনি যদি প্ৰভু দাসক আপুনি যদি ৰিচিভ কৰিবলৈ নোৱাৰে আপুনি একো পাবলৈ নোৱাৰে অকে ঈশ্বৰে প্ৰভু দাসৰ যোগেদিহে আপোনাক অকে আশীৰ্বাদ কৰিবলৈ বিচাৰে অকে এবাৰ আমি চাম মঠি লিখা 10:40 পদৰ পৰা 41 পদলৈ যিকোনোৱে তোমালোকক গ্ৰহণ কৰে তেওঁ মোকে গ্ৰহণ কৰে আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে তেওঁ ভাৱবাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে তেওঁৰ ধাৰ্মিকৰ পুৰস্কাৰ পাব হালেলুয়া praise the lord বাইবেলে বাই চিনি পাইছে না যে যদি কোনোৱে তোমালোকক গ্ৰহণ কৰে যদি আমি যদি লাইক 42 যদি আমি চাওঁ ওকে সকলে পঢ়িব 42 যিকোনোৱে এই সাধাৰণ লোক সকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এই বাটি চেঁচা পানী মাথোন খুৱাই মই তোমালোকক সঁচাকৈ কওঁ তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰাব Come, hallelujah. Praise the Lord. প্ৰভুৰ শিষ্য প্ৰভুৰ দাস বুলি যদি এবাটিও এগিলাসো যদি চেঁচা পানী খুৱাই তেওঁ প্ৰভুৰ নামত তুমি তাৰ পুৰস্কাৰটো তুমি পাবা ঈশ্বৰৰ ৰাজ্যত প্ৰভু দাসক যদি তুমি ৰিজেক্ট কৰিছে তুমি ঈশ্বৰক তুমি ৰিজেক্ট কৰিছে প্ৰভু দাসক যদি তুমি গ্ৰহণ কৰিবলৈ পাৰিছে তেওঁৰ পুৰস্কাৰটো তুমি পাবা এতিয়া আমাৰ তাত এনেকুৱা হয় ওকে খালি হিলিং লাগে কিন্তু ঈশ্বৰৰ দাসক তেওঁলোকে ৰিচিভ কৰিবলৈ নোৱাৰে এটাও নহব খালি आर'ज नांगौ কিন্তু इसोरनि दासखौबा नाजावनो हाया बेबो जाया आरो नों जेबो नों मोननाय नङा बेनिफिटखौ मोननाय नङा बहाय हाजारखि आङो ओके आङो नोंखौ 10 बार 100 बार नों आर'ज खालाम अब्लाबो बे बेमारा हामनाय नङा
नों जुदि बे इसोरनि दासखौ नोङो हार्टआव जुदि नों रिसिभ खालामनो हायाब्ला ओके फोरबोनि एन'इन्टेड दासखौ नों सिनाय मोनबाय सिनाय मोननानै नों जुदि बेखौ नोंनि गोसोआव जुदि नोङो रिसिभ खालामनो हायाखैब्ला नोङो बिनिफ्राय फैनाय ओके बिनि एन'इन्टिंनि मोनसेबो बेनिफिटखौहायो नों मोननाय नङा नाथाय नों जुदि नाजावदोंब्ला बिनि फिथाइखौ पुरस्कारखौ नोङो मोनगोन होननानै बुंबाय बुंनाय हालेलुया প্রেজ দ্য লর্ড হাৰ্টত একচেপ্ট কৰিবলৈ লাগে যেতিয়া আমি ওকে বেমাৰ হৈছে ঘৰতে আমি ভাবিব লাগে নৰো সান্নাগো ঘৰতে নাই আজি মই প্ৰাৰ্থনা মই যাম প্ৰভু দাসৰ লগত মই প্ৰাৰ্থনা লম আৰু মই হিলিং হম তুমি ঘৰতে তুমি ভাবি পেলে তুমি আহিছে আৰু তাৰ ফলটো তুমি পাবা ওকে আজি শিলঙৰ পৰা প্ৰাৰ্থনা কৰিবলৈ আহিছিল এটা পৰিয়াল ওকে আৰ্মি কৰে শিলঙত থাকে আৰু তেওঁৰ শাহুৱেকৰ ঘৰ টংলা হয় তেওঁলোকে শিলঙৰ পৰা আহিছে টংলালৈ আৰু শিলঙৰ পৰাই মোক কন্টেক্ট কৰিছে পাষ্টাৰ আপোনাৰ ভিডিঅ'টো মই চাই থাকো তো মই প্ৰাৰ্থনা কৰিবলৈ যাব পাৰিনে আপোনালোকৰ ঘৰত মই খুব প্ৰাৰ্থনা ল'বলৈ মোৰ মন আছে আপোনাক লগ ধৰিবৰ কাৰণে মন আছে এই শিলঙৰ পৰা আহি পেলাই আজি আহিছে ইয়াতে প্ৰাৰ্থনা কৰিবৰ কাৰণে অলৰেডি তেওঁ হাৰ্টত ওকে ৰিচিভ কৰিছে মই প্ৰভুৰ দাসৰ লগত মই প্ৰাৰ্থনা কৰিলে মই ভাল হম হাৰ্টত অলৰেডি মোক দেখাই নাই ওকে ফোনতে কথা পাতিছে ইউটিউবতে চাইছে কিন্তু হাৰ্টত ৰিচিভ কৰিছে আৰু যেতিয়া আহি পেলাই প্ৰাৰ্থনা কৰে ওকে ডেলিভাৰেন্সৰ কাৰণে সদায় তেওঁ মিছা কথা পাতে সদায় হাজবেণ্ডৰ লগত কাজিয়া কৰে খং ৰাগ কৰি থাকে আৰু যেতিয়া প্ৰাৰ্থনা কৰে তেতিয়া আত্মাটো মেনিফেষ্ট হ'বলৈ ধৰিলে মোক একদম এটেক কৰিবলৈ বিচাৰে এনেকুৱা ওকে অৱশ্যে তুমি কোন হয় তুমি যাবলৈ লাগে কি কৈছে নহয় মই সুশান চালিত মই থাকো কবৰস্থানত মই থাকো মই 26 বছৰ হ'লো এইটো ছোৱালীৰ কাম ওকে তাইৰ বয়স ওকে 28 বছৰ হৈছে ওকে 2 বছৰ বয়সৰ পৰাই তাইৰ লগত আছে 2 years সৰুৰ পৰাই বহুত বেমাৰী বুলি কৈছে তাই আৰু যেতিয়া প্ৰাৰ্থনা কৰে ওকে শয়তান ওলাই যায় তাৰ পাছত একদমবাৰে তাই ভাল পায় হালেলুয়া প্ৰেজ দ্য লৰ্ড কেলে হৈছে প্ৰভুৰ দাসক তেওঁ ইউটিউব চাই পেলাই তেওঁ গ্ৰহণ তেওঁ কৰিছে মই যাব মই প্ৰাৰ্থনা মই কৰিম তেওঁৰ লগত আৰু মই ডেলিভাৰ্ড মই হম মই সুস্থ হম ইমান দূৰৰ পৰা ওকে পইচা পেলাই পেলাই গাড়ী ভাড়া লৈ পেলাই আহিছে আৰু পাইছে সুস্থ ডেলিভাৰেন্স আৰু ঈশ্বৰৰ ৰাজ্যত এনেকুৱাহে হয় আপোনাক খালি প্ৰাৰ্থনা লাগে ঈশ্বৰৰ দাসক নালাগে আৰু এই গতিকে লাইক ঈশ্বৰৰ ৰাজ্যটো অপাৰেটিং চিষ্টেমটো এইটোহে হয় আপুনি নম্ৰ হৈ পেলাই যদি আপুনি যদি লাইক গ্ৰহণ কৰে প্ৰভুৰ দাসক আপুনি যি আছে তাকে পাব ওকে আমাৰ যোগেশ ডেকা ওকে মই উদাহৰণ দিবলৈ বিচাৰিছো ওকে তাই যেতিয়া তেওঁ মোক লগ পায় ওকে হোটেলত মই যেতিয়া মই থাকো এটা প্ৰগ্ৰামত হোটেলত মোক লগ ধৰিবলৈ আহিছে ৰাতিপুৱাতে আৰু তেওঁ নিজকে নম্ৰ হৈ পেলাই তেওঁ আহিছে প্ৰাৰ্থনা ল'বৰ কাৰণে আকৌ প্ৰভুৱে তেওঁক এনেকুৱা স্পৰ্শ কৰিলে ওকে তেওঁৰ এনয়ন্টিংটো প্ৰভুৰ দাসৰ পৰা তেওঁ ড্ৰ কৰিলে এট্ৰেক্ট তেওঁ কৰিলে ওকে প্ৰভুৰ দাসৰ লাইক এনয়ন্টিংটো তেওঁ ৰিচিভ তেওঁ কৰিলে আৰু এতিয়া সেই এনয়ন্টিংটো ৰিচিভ কৰাৰ পাছত যে মই যি কাম কৰোঁ এতিয়া সিও যিটো কামটো কৰে ওকে প্ৰাৰ্থনা কৰিলে বেমাৰ ভাল হয় নে নহয় এতিয়া হা অলপ উঠি পেলাই কওকচোন হা বেমাৰ ভাল হয় য'ত যাওঁ ওচৰত মহিমা হয় একদম কাম কৰে সকলোৱে ভাল লাগে উৎসাহ পাওঁ আৰু মই দাসৰ জৰিয়তে আজি পৰিচয় পাইছোঁ ইয়াত কৰিব পাৰিছোঁ জলচাহিবাদ কৰিছোঁ আৰু এই আশীৰ্বাদ মই ভাল দাসৰ জৰিয়তে পাইছোঁ আছে বহুত যেতিয়া হাবিয়া ফুলকিও লাগিছে Thank you. এটা লাইক গান নাই এটা লাইক হাবিয়া
গাং নাই थानांगौ मको प्रभु तापरे एनोइंटिंग तो मग लगे ओके आरो मोननो थाखाय मिथिगौ ना बेबायदि बे खालामो आं जेब्लानो थांगोन गुवाहाटीयावहायो आंनि गासिबो जानायनि इंतजामखौ बे खालामना दोनो आं हराव मा जागोन सानजौआव मा जागोन गासिखौबो लाइक सार्भिस बोरै सार्भ खालामनो इसोरनि दासखौहायो बिनाव मा दङ बेखौ बोरै मोननो ओके मोननो थाखाय प्रभु दाखरदार কি আছে তাক পাবৰ কাৰণে লাইক সদায় সেৱা নাই নম্ৰতা হৈ পেলাই সদায় সেৱা হয় আৰু কিন্তু লাইক ঈশ্বৰৰ ৰাইজত আপুনি যদি সৰু নহয় ওকে প্ৰভুৰ দাসক যদি আপুনি মানি চলিবলৈ নোৱাৰে প্ৰভুৱে নহয় আপোনাক ওকে তেওঁ একো দিবলৈ নোৱাৰে ঈশ্বৰৰ ৰাইজত ঈশ্বৰে এনয়েন্টেড মানুহবিলাকক ৰাখিছে আৰু তেওঁলোকক আপোনালোকে গ্ৰহণ কৰিবলৈ লাগিব গোটেও নাজানো মই সদায় মই কৈ আছো উইলষ্টন মোৰ ল'ৰা হয় ওকে উইলষ্টন খালি মোৰ বাবা নিচিনাহে যদি ভাবি থাকে বাবাৰ বেনিফিটটো তেওঁ পাব মই বাবা হিচাপে খাবলৈ দিম ওকে তেওঁক চলা পিন্ধা উৰা শিক্ষাটো মই দিম কিন্তু স্পিৰিচুৱেল বেনিফিটটো কি নাপাব যদি মোক ঈশ্বৰৰ দাসৰ নিচিনা যদি সি চোৱা নাই ওকে মোৰ ৱাইফ ওকে তেওঁ আশীৰ্বাদ পাইছে কেলে তেওঁ হাজবেণ্ড নিচিনা মাত্ৰ চোৱা নাই হাজবেণ্ড নিচিনা মাত্ৰ যদি তাই যদি চালে হয় ওকে কুমুদে খালি ভাত পানী মাংস ওকে দখনা ওকে এইবিলাক তাক দিলে হয় কিন্তু আত্মাৰ আশীৰ্বাদটো প্ৰভুৰ আশীৰ্বাদটো তাই নাপালে হয় তেওঁ খালি হাজবেণ্ড মাত্ৰ নহয় প্ৰভুৰ দাস বুলি তেওঁ মোক ৰিচিভ কৰে কেতিয়াবাতো একদম মানে মই লাইক তাই অভাৰজন কৰিছেহে লাগে মই আহিলে আঁঠু কাঢ়িবলৈ মোক সেৱা কৰিব ওকে আঁঠু কাঢ়িবলৈ প্ৰাৰ্থনা ল'ব লাইক এছে নট অনলি হাজবেণ্ড মাত্ৰ হাজবেণ্ড নহয় এছে প্ৰভুৰ দাস হিচাপে লাইক তাই মোক ৰিচিভ কৰিছে গ্ৰহণ কৰিছে লাইক আপোনালোকৰ মাজতো যদি আত্মী ওকে যদিও মই পাৰ্কিজুলিত মই আছো এভৰি ৱেডনেছডে মই প্ৰভুৰ বাইকক কৈ আছো যদি আত্মী এনয়েন্টেড প্ৰভুৰ দাস বুলি আপুনি যদি গ্ৰহণ কৰিবলৈ নাপাৰে মোৰ পৰা মই ইয়াতে থাকিব সদায় মই লেকচাৰ দি থাকিম তথাপি আপুনি একো পাবলৈ নোৱাৰে সদায় বুধবাৰ মই ইয়াতে থাকিব যদিও মই প্ৰচাৰ মই কৰোঁ ওকে আপুনি একো পাবলৈ নোৱাৰে যদি মোক যদি গ্ৰহণ কৰিবলৈ পৰা নাই আমি নম্ৰ হ'বলৈ লাগে প্ৰভুৰ ৰাজ্যত ওকে নম্ৰতাটো হ'ল প্ৰভুৰ ৰাজ্যত ড্ৰেছ হয় আৰু নম্ৰ যদি আমি নহয় প্ৰভুৱে কৈছে ওকে ৰেভেলেশ্যনত চাৰ্চক কৈছে ওকে তুমি উলংঘ লেংটা দেখিছে ঈশ্বৰ তুমি লেংটা হয় বুলি কৈছে ঈশ্বৰৰ ৰাজ্যত যিবিলাকে নম্ৰতাৰ ড্ৰেছ নাই তেওঁলোকক সব লেংটাহে দেখে আৰু যীশুৱে কৈছে তেওঁলোকক যে তোমালোকে লেংটা হয় বুলি কৈছে ইউ আৰ নেকেড বুলি কৈছে প্ৰভুৰ ৰাজ্যত আপুনি যদি সুন্দৰ দেখিবলৈ লাগে ওকে আপোনাৰ সবচে দামী ক্ৰীমটো নম্ৰতা হয় সবচে দামী ড্ৰেছটো হয় নম্ৰতা হয় আপুনি যদি নম্ৰতা হ'বলৈ পাৰে আপুনি প্ৰভুৰ পৰা তেতিয়াহে আপুনি পাবলৈ পাৰে আৰু গতিকে নম্ৰতাৰ বেনিফিট ওকে সদায় আছে নম্ৰতা ঈশ্বৰৰ ৰাজ্যত আৰু তেওঁ এইটোকে কৈছে তোমালোকে যদি সেই সৰু বাচ্চাৰ নিচিনা যদি নহয় তোমালোকে একো পাবলৈ নোৱাৰে আমি চাম মঠি লিখা 18 অধ্যায় 1 পৰা 4 পদ সেই সময়ত শিষ্যসকলে যীশুৰ ওচৰলৈ আহি সুধিলে প্ৰভু স্বৰ্গ ৰাজ্যত শ্ৰেষ্ঠ কোন তেতিয়া যীশুৱে এটি শিশু ওচৰলৈ মাতি আনি তেওঁলোকৰ মাজত থিয় কৰাই ক'লে মই তোমালোকক সঁচাকৈ কওঁ যদি তোমালোকে মন পৰিৱৰ্তন কৰি শিশুসকলৰ দৰে হ'ব নোৱাৰে তেনেহ'লে কোনোমতেই স্বৰ্গ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা এতেকে যিকোনোৱে এটি শিশুটিৰ দৰে নিজকে নম্ৰ কৰে তেওঁই স্বৰ্গ ৰাজ্যত
সৰ্বশ্ৰেষ্ঠ অকে শিষ্যবিলাকৰ আগত মাতি পেলাই কৈছে তেওঁলোকে সুধিছিল প্ৰভু স্বৰ্গৰে যে কোনে শ্ৰেষ্ঠ হ'ব who will be the greatest in the kingdom of God আৰু কৈছে তোমালোকে যদি এই শিশুৰ নিচিনা যদি পৰিৱৰ্তন নহয় মানে তুমি নম্ৰ যদি নহয় তুমি কেতিয়াও তুমি শ্ৰেষ্ঠ হ'বলৈ নোৱাৰে ঈশ্বৰৰ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠটো হ'ল you should be like little child humble নম্ৰ হ'বলৈ লাগিব প্ৰভুৰ ৰাজ্যত নম্ৰতাহে হ'বলৈ লাগে আৰু নম্ৰতা হ'লেহে আপুনি তেওঁৰ ৰাজ্যত অধিকাৰ পাব সোমাবলৈ পাব আৰু শ্ৰেষ্ঠ তোমাক পোৱা হ'ব আপুনি নম্ৰতা নোহোৱাকৈ আপুনি কেতিয়াও ডাঙৰ হ'বলৈ নোৱাৰে কাৰণ ঈশ্বৰে কৈছে মই অহংকাৰী মানুহ মই প্ৰতিৰোধ মই কৰোঁ মই অকে অহংকাৰী মানুহ অকে মই কেতিয়াও গ্ৰেছ মই দিবলৈ নোৱাৰো মই নম্ৰ মানুহকে মই গ্ৰেছ দিওঁ মই নম্ৰ মানুহকে মই উঠাওঁ বুলি কৈছে নম্ৰ মানুহে তেওঁ উঠায় কৈছে নম্ৰ মানুহে জ্ঞান পায় নম্ৰ মানুহে ঈশ্বৰৰ ৰাজ্যৰ শ্ৰেষ্ঠ হ'ব আৰু নম্ৰ মানুহকে তেওঁ শিকাব আৰু তেওঁ পথ দেখুৱাব Come hallelujah praise the Lord গতিকে ঈশ্বৰৰ ৰাজ্যত নম্ৰতাটো বহুত ইম্পৰ্টেণ্ট হয় অকে ঈশ্বৰৰ দাসক আপুনি নম্ৰ হৈ পেলাই তেওঁক আত্মাত গ্ৰহণ কৰি পেলাই যদি আপুনি মানি চলে তেতিয়া প্ৰভুৰ দাসৰ তাত কি আছে তাকে আপুনি পাবলৈ পাৰে আমি সদায় কথাটো কৈছিলো এলাইজাৰ কথাটো কৈ আছিলো অকে এলাইজাই বহুত চাৰ্ভ কৰিছে আৰু গতিকে এলাইজাৰ এনয়ন্টিংটো অকে নম্ৰ হোৱাৰ কাৰণে ডাবল পৰ্চন এনয়ন্টিং পাইছে ডাবল পাইছে প্ৰভুৰ দাসৰ অকে এনয়ন্টিংটো ডাবল তেওঁ নম্ৰ সৰু হৈ পেলাই চাৰ্ভ কৰাৰ কাৰণে इसोरनि दासखौ बे नम्र जानायजों बियो जाहैबाय जाहोदों मिथिगौ ना তেওঁ খুৱাইছে নিজে হাল বাই আছিলে অকে হাল বোৱা অকে হাল খৰি কাটি পেলাই আৰু সেই গৰু বধ কৰি পেলাই মাৰি পেলাই প্ৰভুৰ দাসক খুৱাইছে মামলি হ'ব প্ৰভুৰ দাসক খুৱাইছে আৰু ডাবল পৰ্চন অফ ব্লেছিং আশীৰ্বাদটো পাবলৈ পাৰিছে প্ৰভুৰ দাস সদায় এনয়ন্টিং কেৰি কৰে অকে সেই এনয়ন্টিং প্ৰভুৱে দিছে যাক প্ৰভুৱে মাতিছে প্ৰভুৱে যাক মনোনীত কৰিছে প্ৰভুৱে যাক কলিং কৰিছে প্ৰভুৱে তেওঁক এনয়ন্টিংটো দি দিয়ে অকে সেই এনয়ন্টিং হে অকে আমাৰ বন্ধনটো ভাঙি দিয়ে কাৰোবাৰ যদি বেমাৰৰ বন্ধন আছে তাক গুচাই দিব শয়তানে বান্ধি পেলাই ৰাখিছে তাক ভঙাই দিব কাৰোবাৰ যদি ষ্টেগনেণ্ট হৈ আছে আগবাঢ়িবলৈ নোৱাৰে সেই এনয়ন্টিঙে কাম কৰে প্ৰভুৰ দাসৰ এনয়ন্টিঙে যদি আপুনি গ্ৰহণ কৰিবলৈ পাৰে ওকে বাচ্চা নাই বন্ধন আছে আমাৰ ইয়াতে ওকে আহিবলৈ বহুত মানুহে বাচ্চা পাইছে প্ৰাৰ্থনা কৰিছে বন্ধন আছিলে এনয়ন্টিঙে ওকে প্ৰভুৰ শক্তিয়ে এই বন্ধনটো ভাঙি দিছে আৰু বাচ্চা ৰিচিভ কৰিছে বহুত মানুহে বাচ্চা পাইছে ইয়াতে আহি পেলাই ওকে বহুত মানুহ ওকে শয়তানৰ বন্ধনত আছিলে শয়তানৰ বন্ধনৰ পৰা গুচাই পাইছে এনয়ন্টেড দাস ওকে ইয়াতো পানী আনিছে ওকে পানী কেলে আনিছে ওকে এনয়ন্টেড দাসে যদি প্ৰাৰ্থনা নকৰে কোনোবাই যদি প্ৰাৰ্থনা কৰে পানীহে যাব এইটো ওকে তেল নিচিনা হৈ যাব তাৰ প্ৰভুৰ শক্তি তাতে নাথাকিব ওকে মই ইয়াতে জাষ্ট এটা টৰ্চ লৈছো মই ওকে এইটো যদি ওকে মোৰ হাতত আছে ওকে এইটো জাষ্ট টৰ্চে হয় ওকে যদি বেলেগে যদি টৰ্চ মাৰে তো এইটো এটা টৰ্চ নিচিনাহে হয় ওকে কিন্তু প্ৰভুৰ দাসৰ যেতিয়া হাতত আহিব ওকে সেই এনয়ন্টিঙে ওকে সেই লাইটতো কাম কৰিবলৈ পাৰে ওকে ৰাজু উঠি দিয়ক এবাৰ ওকে হাত উঠাই দিয়ক ওকে মই জাষ্ট টৰ্চ মাৰি দিম ওকে ওকে এই টৰ্চ লাইট ওকে লামাজিক বিজুলী তাতে পিছত উঠি দে ইয়াতে ওকে টৰ্চ মাৰি দিম মই এনে জাষ্ট টৰ্চ হয় কিন্তু প্ৰভুৰ যেতিয়া
anointed person like touch কৰিব okay প্ৰভুৱে তাতে কাম কৰিবলৈ পাৰে আপুনি যদি ৰিচিভ গ্ৰহণ কৰিবলৈ পাৰে এইটো আপুনি গ্ৰহণ কৰিব পাৰিছে না পৰা নাই এইটোহে কথা আপোনাৰ হৃদয়ত okay তো বহুত মানুহবিলাকতো লাইক উল্টা কথা ক'বলৈ লাইক বিচাৰে প্ৰভুৰ দাসৰ এগেইনষ্টত আপুনি যদি এগেইনষ্ট কথা কয় আপুনি একো পাবলৈ নোৱাৰে okay তেতিয়া আপুনি যদি গ্ৰহণ যদি কৰিবলৈ পাৰিছে প্ৰভুৰ দাসৰ সেই এনয়ন্টিংহে লাইক কাম কৰে সেইটো মই নহয় প্ৰভু সেই এনয়ন্টিং পবিত্ৰ আত্মাক অভিষেক কৰিছে আৰু সেই পবিত্ৰ আত্মাৰ শক্তিহে কাম কৰে Come, hallelujah. Praise the Lord. Everybody like ঈশ্বৰ ৰাইজত আপুনি লাইক সৰু আপুনি হ'বলৈ লাগিব নম্ৰ হ'বলৈ লাগিব নম্ৰ হৈ পেলাই ঈশ্বৰৰ দাসৰ কথাটো ওকে মানুহৰ নহয় ঈশ্বৰে মোক কৈছে আদেশ দিছে ওকে মোক অনুমতি কৰিছে মোক ৰিকুৱেষ্ট কৰিছে গ্ৰহণ কৰিবলৈ লাগে তেতিয়াহে কাম হ'ব ওকে ইয়াতে দেউতাই পাষ্টাৰ কাম কৰি আছে আৰু পাষ্টাৰে কৈ আছে সকলোৱে বুধবাৰ দিনাখন ফাষ্টিং থাকিবলৈ আহিবলৈ লাগে বুলি ক'ব আৰু এই প্ৰভুৰ দাসৰ কথাটো কোনেও মানিবলৈ নোৱাৰে প্ৰভুৰ দাস এজ এ পাষ্টাৰ হিচাপে কথা কৈছে চাৰ্চ মেম্বাৰ চব ফাষ্টিং থাকিবলৈ আহিবলৈ লাগে বুলি কয় কোনো গ্ৰহণ কৰিবই নোৱাৰে কেনেকুৱা কাম হ'ব এইটো অহংকাৰ পায় অহংকাৰ মানুহটো প্ৰভুৱে প্ৰতিৰোধ কৰিবলৈ কৈছে অহংকাৰী মানুহ তেওঁ ঘিণ কৰিবলৈ কৈছে তো প্ৰভুৰ দাসে যি কথাটো কৈছে তাকে যদি ৰিচিভ যদি কৰিবলৈ নোৱাৰে প্ৰভু কেনেকুৱা কাম কৰিব আমাৰ জীৱনত আপুনি পাবলৈ নোৱাৰিব প্ৰাইজ দ্য লৰ্ড হালেলুয়া ইয়াতে আজি যদি আমি গাঁও হিচাপে যদি চাওঁ বহুত ভালেই আছে আমাৰ পৰিয়ালবিলাকে যদি আমি বেলেগ যদি ওকে গাঁৱত আমি গৈছো বেলেগ চাৰ্চত গৈছো সব গীৰ্জাৰ মানুহ বেমাৰ হৈ পেলাই আছে গীৰ্জাৰ মানুহ পেৰালাইজ হৈ পেলাই আছে কোনোবা একদম মানে কি কয় অপাৰেশ্যন থাকিবলৈ পৰা নাই কোনোবাতো লগে লগে মৰি গৈছে ওকে বাইক চলাইছে চলাই থকাতে মৰি গ'ল পৰি পেলাই টিউচন লৈ আছিলে বোলে মোবাইল অলপমান হেল্ল' কৰিবলৈ বিচাৰিছে মোবাইল আহিছে টিউচন লৈ থাকোঁতে মৰি গ'ল একো বেমাৰ নাই একো বেমাৰ নোহোৱাকৈ মানুহ এনেকুৱা মৰিছে শয়তানে কেনেকুৱা এটেক কিন্তু ইয়াতে সদায় ফাষ্টিং প্ৰেয়াৰ কৰি আছে আৰু আমাৰ পৰিয়ালবিলাক প্ৰটেক্টেড হয় আমি যে সদায় প্ৰাৰ্থনা কৰি আছো মণ্ডলীৰ ফেমিলিবিলাক প্ৰটেক্ট হ'বলৈ লাগে মণ্ডলীক চুবলৈ নোৱাৰে পৰিয়ালক চুবলৈ নোৱাৰে আৰু তেওঁলোকে ভাবিছে ঘৰত আৰামছে খাই পেলাই বহি পেলাই নাই আমি নগলেও গীৰ্জাত ভালে আছে দেখোন আমি ফাষ্টিং প্ৰেয়াৰ নকৰিলেও দেখোন আমি দেখোন ঠিকেই আছে দেখোন সময় আহিব আপুনি যদি নিগ্লেক্ট কৰে প্ৰভু দাসৰ কথাটো যদি মানিবলৈ নোৱাৰে আগে প্ৰভুৱে আপোনাক আশীৰ্বাদ দিবও নোৱাৰে আপুনি একো পাব নোৱাৰে Come hallelujah praise the Lord এইগতিকে ঈশ্বৰৰ ৰাজ্যটো এনেকুৱাহে অপাৰেট হয় প্ৰভুৰ দাসক আপুনি যদি গ্ৰহণ কৰিবলৈ পাৰে প্ৰভুকে আপুনি গ্ৰহণ কৰিছে ওকে আপুনি যদি প্ৰফেটক যদি গ্ৰহণ কৰিছে এজ এ প্ৰফেটৰ আপুনি গিফ্টটো আপুনি আশীৰ্বাদত আপুনি পাব ধাৰ্মিক মানুহক যদি আপুনি গ্ৰহণ কৰিছে ধাৰ্মিকৰ আপুনি ফলটো পাব আৰু প্ৰভুৰ শিষ্য বুলি দাস বুলি যদি ঠাণ্ডা পানী এগিলাচো এবাটিও যদি খুৱাই তাৰ আশীৰ্বাদো তুমি পাব ওকে আমাৰ মানুহবিলাকতো ওকে প্ৰভুৰ দাস আমাৰ তাত ভাত খাবলৈ আহিবলৈ লাগে যে কোনেও নকয় দেখোন কোনেও নামাতে গাঁৱত ওকে প্ৰভুৰ দাস হয় আমাৰ তাত ভাত খাবলৈ আহক ওকে আজি লোকেল মুৰ্গী মাৰি পেলাই খুৱাই দিম প্ৰভুৰ দাসক ওকে তাক সন্তুষ্ট কৰিম মই গ্ৰহণ কৰিম প্ৰভুৰ দাসক কোনে খুৱাইছে মাতিবলৈ প্ৰভুৰ দাসক যদি কয় নহয় প্ৰভুৰ দাস হয় এইটো ওকে পাষ্টাৰ কাম কৰি আছে বছৰত মই এটা টি চাৰ্ট মই দি দিম এটা লং পেণ্ট মই দি দিম এটা মই চাৰ্ট মই দান কৰিম তেওঁক ওকে প্ৰভুৱে মোক আশীৰ্বাদ কৰক পাষ্টাৰ আজিলৈকে দুই দেখিছো মই বুঢ়া হ'ব দেউতাক কোনেও আহি পেলাই গিফ্ট দিয়া মই দেখাই নাই কেনেকুৱা পাব আশীৰ্বাদ ওকে মোক কাপোৰ লাগি বুলি মই কোৱা নাই দেই কিন্তু তোমালোকৰ যদি আশীৰ্বাদ লাগে সেইটোৱে কৈছো মই প্ৰভুৰ দাসক যদি আশীৰ্বাদ লাগে ওকে প্ৰভুৰ দাসক দিবও জানিবলৈ লাগে
অ'কে, তেওঁ যদি দিয়ে প্ৰভুৱে আশীৰ্বাদ তোমাকো দিব। মই আপোনালোকৰ কাৰণে কৈছো, অ'কে, মই তোমালোকক এটেক কৰি কোৱা কথা নাই, তোমালোকে যদি আশীৰ্বাদ হয়। আৰু সেই গতিকে মই কথাটো কৈছো, প্ৰভুৰ দাসক যদি আপুনি ৰিচিভ কৰিবলৈ নোৱাৰে, আপুনি একো পাবলৈ নোৱাৰে। অ'কে, আমাৰ ফাদাৰ্ছ কিংডমৰ ইয়াতে পৰিয়ালবিলাকে আছে। অ'কে, ফাদাৰ্ছ কিংডমত এটা পৰিয়াল, অ'কে, সেইদিনাখন মোৰ ৱাইফ আৰু মোক মাতিছিলে। আৰু এই সময়ত তেওঁলোকৰ পৰিয়ালত একো খাবলৈ নাই, পইচা নাই। আৰু পইচা নাথাকিলেও তেওঁলোকে মাতিছে, নাই আহক আমাৰ ঘৰত ভাত খাবৰ কাৰণে। ভাত খাবৰ কাৰণে মাতিছে, কিন্তু পইচা নাই তেওঁলোকৰ পৰিয়ালত। তথাপিও মাতি পেলাই লৈ গৈছে, নে প্ৰভুৰ দাস হয়, আমি লৈ যাবলৈ লাগিব তেওঁলোকক। আৰু তেওঁলোকে অ'কে দোকানত কেতিয়াও বাকী খোজা নাই। আৰু সেই দোকানত কৈছে যে 500 টকাৰ আমাক কিবা দিব নেকি? লৈ যাওক অ'কে, কি কি লাগে 500 টকাৰ দালি, আলু লাগে, কি লাগে চব দিছে। আৰু আমাক তেওঁলোকে বনাই পেলাই খুৱাইছে। অ'কে, তেওঁলোকে একো নাথাকিলেও প্ৰভুৰ দাসক খুৱাইছে। আৰু সেইটো দিনৰ পৰা প্ৰভুৱে তেওঁলোকক আশীৰ্বাদ কৰিলে। অ'কে, ছোৱালীৰ দৰমহা এবছৰতে 2 বাৰ বাঢ়িলে। অ'কে, দৰমহা বাঢ়িবলৈ নালাগে, 2 বাৰ বাঢ়ি গ'ল। আৰু ইমান অভাৱত থকা ফেমিলি আছিলে, সেই অভাৱ এতিয়া নাই। অ'কে, মই এইটো জাষ্ট আপোনালোকক মই ৰিয়েল কথাটো মই কৈছো। বাইবেলত আমি জানো এলিয়া, অ'কে, প্ৰভুৰ দাস হয়। আৰু এজন বিধৱা, অলপহে ময়দা আছে, এইটো খাই পেলাই মৰি যাম, অলপহে তেল আছে। আৰু এই সময়ত তেওঁ কৈছে, তুমি যদি প্ৰভুৰ দাসক যদি দিয়া, অ'কে, প্ৰভুৱে মাল্টিপ্লাই কৰিব। আৰু এই অলপহে ময়দা তাক, আৰু ইমান আকাল হৈছে এইটো ঠাইত, আৰু এইটো পিঠা বনাই পেলাই খাই পেলাই মৰিব তেওঁলোকে। আৰু কিন্তু তেওঁলোকে অলপ হ'লেও অ'কে তাক প্ৰভুৰ দাসক আগত নিদিছে খাবৰ কাৰণে। আৰু তেওঁলোকৰ তেলেই শেষ হোৱা নাই। জাৰকিঙে ভৰাই পেলাই, আৰু আছে নেকি জাৰকিং, কলো আছে নেকি, চব ভৰ্তা। আৰু তাক বিক্ৰী কৰি পেলাই তেওঁলোকৰ সকলো অভাৱ কমপ্লিটলি খতম। প্ৰভুৰ দাসক চাৰ্ভ কৰাৰ কাৰণে প্ৰথম প্ৰভুৰ দাসক তেওঁলোকে চাৰ্ভ কৰিছে। আৰু ঈশ্বৰৰ ৰাজ্য, কিংডম অফ গড এনেকুৱাহে অপাৰেট হয়। ঈশ্বৰৰ এনয়েন্টেড দাসক আপুনি গ্ৰহণ কৰিবলৈ লাগিব। এনয়েন্টেড দাসক আপুনি ৰিচিভ কৰিবলৈ লাগিব। এনয়েন্টেড দাসৰ কথা আপুনি মানিবলৈ লাগিব। তেতিয়াহে এই এনয়েন্টিং কাম কৰিব আপোনাৰ জীৱনত। খালি প্ৰাৰ্থনা লাগে, প্ৰভুৰ দাসক নালাগে, এনেকুৱাটো নহয়। Bebedi saya harus menanggung istri das konanga. Bebedi saya istri das kau receive kau anangin. Okay, মই আপোনালোকৰ পৰা অকে কোনো গৰীব নহয় যে তোমালোকৰ পৰা মই পইচা ডিমান্ড কৰি আছে, তোমালোকৰ পৰা সোণা মই ডিমান্ড কৰি আছে, অকে কিবা মই পাবৰ কাৰণে মই লুপ কৰি পেলাই কথাটো কৈ আছে, এইটো নহয়। কিন্তু প্ৰভুৰ ৰাইজৰ সিস্টেমটোহে মই কৈছে। প্ৰভুৰ ৰাইজত কেনেকৈ অপাৰেট হয় এইটো সিস্টেমটোহে মই কৈ আছে। If you receive the man of God, prophet, and you shall receive the prophetical reward. ধাৰ্মিক মানুহক যদি ৰিচিভ কৰে, ধাৰ্মিকৰ ৰিৱাৰ্ড তুমি পাবা। মোৰ দাসক যদি গ্ৰহণ কৰে, এক গ্লাছ যদি পানী দিয়ে, তাৰ আশীৰ্বাদ তুমি পাবলৈ পায়। Come hallelujah, praise the Lord। আৰু এই গতিকে ঈশ্বৰৰ ৰাজ্যত তোমাক একো চিন্তা কৰিবলৈ দিব লাগিব নাই। আৰু তুমি যদি চিন্তা কৰে কি খাব, কি পান কৰিব, কি পিন্ধিব, আপুনি ঈশ্বৰৰ ৰাজ্যত নাই। সেই পৰজাতি বিলাকেও তাকেই ভাবে, তাকেই চিন্তা কৰি থাকে। আৰু আপুনিও এইবিলাকৰ বিষয়ে যদি চিন্তা কৰিছে নাই, প্ৰথম আপুনি ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিক হ'বলৈ লাগিব। ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিক সকলোৱে ক'ব, ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা। ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা, এইটো প্ৰথম আপুনি বিচাৰিবলৈ লাগে। কৈছে ফাৰ্ষ্ট সিক বুলি কৈছে। সিক মানে আপুনি ষ্টাডি কৰিবি, সিক মানে এক্সপ্ল'ৰ কৰিবি, সিক মানে আপুনি বুজিবি, আণ্ডাৰষ্টেণ্ড আপুনি কৰিবি। অ'কে, সিক মানে অ'কে আপুনি পণ্ডাৰ, আপুনি লাইক ধ্যান দিবি। সিকৰ শব্দৰ অৰ্থটো এইটোৱে, বিচাৰিবি বুলি কোৱাটো। বিচাৰিবি মানে তাক ষ্টাডি কৰিবি, বিচাৰিবি মানে তুমি ভাবি চোৱা। অ'কে,
Okay, তুমি ponder, তুমি ধ্যান তুমি কৰা সেই ঈশ্বৰৰ ৰাজ্যৰ, okay? আৰু তাকে কৈছে যিবিলাকে secret জানিবলৈ বিচাৰিছে ঈশ্বৰৰ ৰাজ্য, যিবিলাকে জানিবলৈ বিচাৰে তেওঁলোকক সেই ঈশ্বৰৰ ৰাজ্যৰ secretটো ক'ব। যিবিলাক জানিবলৈ মন নাই ঈশ্বৰে কিংডমৰ secretটো তেওঁলোকক কেতিয়াও নক'ব। মই জানিবলৈ বিচাৰিছো কিংডম কেনেকুৱা অপাৰেট হয়, okay? এইটো চিষ্টেমটো মই গম পাইছো আৰু সেই গতিকে মোক ঈশ্বৰে আকৌ বেছি জনাব। আপুনি কিংডম চিক্ৰেটটো যদি জানিবলৈ বিচাৰিছে আপুনি জানিব বিচৰা মানুহে অধিক তেওঁক ৰিভিল কৰিব। ঈশ্বৰৰ ৰাজ্যত এনেকুৱাহে হয়, তুমি জানিবলৈ নিবিচাৰা তোমাক কেতিয়াও ঈশ্বৰে নজনাব। তুমি যিটো জানিবলৈ বিচাৰে তাক জানিবলৈ দিব, যিটো তুমি চাবলৈ বিচাৰিছে তাকে তোমাক চাবলৈ দিব, যিটো তুমি বুজিবলৈ বিচাৰিছে তাকে তোমাক বুজোৱা হ'ব। কিন্তু তুমি যদি বুজিবলৈ নিবিচাৰে তোমাক কেতিয়াও নুবুজাব। তুমি জানিবলৈ নিবিচাৰে তোমাক কেতিয়াও নজনাব। তুমি চাবলৈ বিচৰা নাই তোমাক কেতিয়াও চাবলৈ নিদিব। ঈশ্বৰৰ ৰাজ্যটো এনেকুৱাহে অপাৰেট হয়। কিংডম চিক্ৰেটটো এনেকুৱাহে হয়। ঈশ্বৰৰ ৰাজ্যৰ চিক্ৰেটটো আপুনি বুজি পাবৰ কাৰণে যিবিলাক বেছি যাবলৈ পাবলৈ মন আছে তেওঁলোককহে দিয়া হ'ব। Come, hallelujah. Praise the Lord. আৰু গতিকে আহক আমি নম্ৰতাটো ঈশ্বৰৰ ৰাজ্যৰ এটা ডাঙৰ চাবি। মই সদায় কওঁ কিংডম কি? ঈশ্বৰৰ ৰাজ্যৰ ডাঙৰ চাবিটো আশীৰ্বাদ যদি আনলক কৰিবলৈ লাগে নম্ৰতাৰ চাবিটো তোমাৰ তাত লাগিব। আৰু সেই নম্ৰ মানুহকহে তেওঁ গ্ৰেছ দিব, নম্ৰ মানুহকহে তেওঁ উঠাব, নম্ৰ মানুহকহে তেওঁ শিকাব, পথ দেখুৱাব, নম্ৰ মানুহকে ঈশ্বৰে জ্ঞান বুদ্ধি তেওঁক দিব। ঈশ্বৰে এই বাইকৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক, প্ৰাৰ্থনা কৰক।